हेलो एवरीवन आज এটা নতুন গণিত লৈ আহিছো ইয়াতে কি আছে 64 ৰ কিমান শতাংশৰ মান 16 হ'ব তাৰমানে 64 ৰ কিমান পাৰ্চেন্টেজৰ পৰা আমি 16 ওলাব পাৰো ইয়াতে চাওক সমাধান প্ৰথমত কি আমি কি কৰিম ধৰিলাম যে শতাংশৰ মান ধৰা হল শতাংশৰ মান আমি x% ঠিক আছে এটা আমি ধৰি লৈছো এটাকে কিমান পার্সেন্টৰ ওলাব দিছে 64 ৰ কিমান ধৰি লৈছো x% ঠিক আছে 64 ৰ x% ইকুয়াল টু কিমান 16 ইয়াতে দিয়া আছে 16 ঠিক আছে এতিয়া চাওক 64 ইনটু x% মানে কি x by 100 ঠিক আছে ইনটু a ইকুয়াল টু 16 এতিয়া চাওক আমি এটোৰ লগত এটো পূৰণ কৰিব পাৰো ঠিক আছে এটোৰ লগত এটো পূৰণ কৰিলে 64x ওভাৰ এটো যেতে ইয়াতে হৰণ আছে ফেলে গলে কি হ'ব পূৰণ হ'ব এতিয়া আমাক কি লাগে কি x টো হে লাগে আমি কি কৰিম 16 ইনটু 100 বাই 64 কিবা কাটিব পাৰো এটো ইয়াৰ লগত কিমান বাৰ যাব 4 বাৰ যাব ঠিক আছে আৰু এটো ইয়াৰ লগত 25 বাৰ এনে কিমান পালো আমি 25% এটাকে নির্ণয়ী শতাংশ ইকুয়াল টু কিমান 25%